হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, এইমাত্ৰ আহিল এটা অতি ডাঙৰ দুখবৰ। হয় বন্ধু বান্ধৱীসকল, খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিছে। অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত হোৱা ছামিউল হক নামৰ যুৱকজনৰ এইমাত্ৰ মৃত্যু হয়। হয় বন্ধু বান্ধৱীসকল, অভিনেত্ৰী নন্দিনী কাশ্যপে দুৰ্ঘটনাত আহত কৰা যুৱক ছামিউল হকৰ মৃত্যু হয়। জীৱন মৃত্যুৰ সৈতে যুঁজি 4 দিন অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত ছামিউল হকে। এপ'লো হস্পিটেলত চিকিৎসাধীন হৈ আছিলে ছামিউল হক আৰু এপ'লো হস্পিটেলতে চিকিৎসাধীন অৱস্থাতেই মৃত্যু হ'ল যুৱকজন। এপ'লো হস্পিটেলত ভেণ্টিলেশ্যনত ৰখা হৈছিল যুৱকজনক। জানিব পৰা মতে বহুতখিনি আঘাতপ্ৰাপ্ত হৈছিল। 2খন ভৰি ভাঙিছিল। পেটতো জানিব পৰা মতে তেজ জমা হৈছিল আৰু অৱশেষত জীৱন মৃত্যুৰ সৈতে যুঁজি চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয়। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল আৰু লগতে এটা কোমলীয়া জীৱন শেষ হৈ গ'ল। সঁচাকৈ বহুত দুখ লাগিল। ভগৱানে তেখেতৰ আত্মাক শান্তি দিয়ক। তেখেত য'তেই আছে শান্তি